নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা, মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া প্ৰায় ৰাতিপুৱা 4:10 হৈছে প্ৰায়। ভালদৰে পোহৰ হোৱাই নাই চাওক। কেমেৰাত স্পষ্টকৈ অহাই নাই কিজান মোৰ ফেচটো। চাওক, আমাৰ গাঁওখনৰ মই যোনডোখৰৰ পৰা ৰাতিপুৱা উঠি আহি ৰানিং কৰোঁ, ষ্টাৰ্ট কৰি এইডোখৰ পৰিৱেশটো চাওক। সেইদিনা পানী ৰাস্তাটোতকৈ অলপ তলত আছিলে, 1-1.5 হাতমান। এতিয়া এবেগেতো নাই, খুব বেছি 4 আঙুল মানৰ দেখিছে, 4 আঙুল মানৰ তলতে পানী হৈ গ'ল। এতিয়া ৰানিং কৰিবলৈ তেনেকৈ জেগাও নাই। এনেকৈ ৰাতিপুৱাই ৰাস্তাতে ৰেগুলাৰ অহা নাই দেই। আগত এদিন ভিডিঅ'ত পাইছিলে, সপ্তাহত 2 দিনমান আহিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকৰ জেগাও নাই। পাছবেলা দৌৰিবলৈ কি হয়, আমাৰ ৰাস্তাটো গৰু ছাগলী মানুহবোৰ, এতিয়াতো গৰম দিন, পাছবেলা সময়টো গধূলি সময়টো যেতিয়া 4:30-5টামান বজাত মানুহবোৰ ৰাস্তাত বহুত ওলাই আহে, তেতিয়া দৌৰিবলৈ ভালো নালাগে ইমান ৰাছত, আৰু ইমান ৰিক্স লৈ দৌৰিবলৈ বেয়াও। কিজানি গাড়ী চাড়ী দেখিছে আজিকালি এক্সিডেণ্টবোৰ কিমান হৈ থাকে। সেইবাবে ৰাতিপুৱাই আহোঁ। সপ্তাহত 2 দিনমান আহিবলৈ চেষ্টা কৰিছোঁ। অলপ আগত যদি মই এতিয়া মোবাইলটো নিনোগৈ, মোবাইলটো এটা মোৰ লগৰটো যিহেতু যাব, তাৰ জেগা এটা থৈ যামগৈ। আপোনালোকে চাওক, আগত ৰাস্তা ডুবি গ'ল। এতিয়া মানে অকল আমি 1600 মিটাৰমান দৌৰিবলৈহে জেগা ওলাই আছে বৰ্তমান। হ'লেও উপায় নাই। মাজে মাজেতো ভিডিঅ'টো বনোৱা যে দৌৰিবলৈ আহিছোঁ, কিবা কৰিছোঁ, সেইটো দেখাবলৈ বুলি নহয়। মানে এটা কথা আপোনালোকক কওঁ, আপোনালোকে যদি ৰেগুলাৰ প্ৰেক্টিছ কৰিব পৰা নাইও, এতিয়া যিহেতু মই বিশেষকৈ SSC GD কনষ্টেবল 2024 কাৰণেহে বৰ্তমান প্ৰেক্টিছ কৰি আছোঁ বুলি ক'ব পাৰি। এনচাৰ কিট যিহেতু অলপ নম্বৰ আছে, মোৰ লগৰটোতো ভাল নম্বৰে আছে, মোৰো আছে। এতিয়া অলপ বেয়া নম্বৰ নহয়, নৰ্মেলাইজেশ্যনে যদি সহায় কৰে নিশ্চয় এইবাৰ চাকৰিটো হ'বগৈ। সেইবাবে SSC GD কনষ্টেবলৰ কাৰণেহে প্ৰেক্টিছ কৰি আছোঁ। কি কৰিব, উপায় নাই। আজিতো মই ইণ্টাৰভিউ দি থকাটো বহু বছৰেই হ'ল। নিজৰ কথা ক'বলৈ ইমান মনো নাযায়, কিন্তু হ'লেও আপোনালোকৰ আগত কৈছোঁ, যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে, আৰু বহুতে হয়তো ভাবিব পাৰে যে ইমান ভিডিঅ'বিলাক বনাই থাকে, কেনেকৈ জানে কি কথা। সেইটোৱে এটা কথা আপোনালোকে জানি লওক, যেতিয়া এটা কামত আপুনি বহু বছৰ, 2-3 বছৰ, 4-5 বছৰ বা 6-7 বছৰ যেতিয়া লাগি থাকিব, তাৰ বিষয়ে যিমানখিনি জ্ঞান হৈ যায়, হয়তো বেলেগৰ নহ'ব। আপোনালোকেও যদি নতুনকৈ দিছে কেণ্ডিডেট, তেতিয়া লাহে লাহে যেতিয়া দি এক্সপিৰিয়েঞ্চটো হ'ব, তেতিয়া গম পাব। আৰু কিছুমানে এটা কথা মই আপোনালোকক কৈছোঁ, মুঠতে আপোনালোকে যদি ৰেগুলাৰ প্ৰেক্টিছ কৰিব পৰা নাইও, সপ্তাহত 2 দিনমান হ'লেও যাবলৈ চেষ্টা কৰক। ৰানিংটো কি হয়, আপোনালোকে আজিকালি সকলোৱে ৰানিং কৰিব পাৰে, কিন্তু যদি ৰানিংটো এৰি দিয়ে নহয় মাজতে, এতিয়াতো অলপ বয়সো হৈ গৈছে ন, 20 বছৰমানলৈকে, 20-21 বছৰমানলৈকে ইমান এটা প্ৰব্লেম নাই। যেতিয়া তাতকৈ বেছি বয়স হৈ যাব আপোনালোকৰ, যেতিয়া ৰানিংটো এৰি দিব নাই, অলপ আপোনালোকক আকৌ সেই ষ্টেমিনাৰটো গোটাবলৈ, যদি 1-1.5 মাহ ৰানিং নকৰে বা 6 মাহমান নকৰে, তেতিয়া আপোনালোকৰ সেইটো ষ্টেমিনাৰ আকৌ বহুত দিন লাগিব প্ৰেক্টিছ কৰিবলৈ। সেইবাবে সপ্তাহত 2 দিনমান হ'লেও গৈ থাকিবলৈ চেষ্টা কৰক। আৰু বিশেষ কথা নকওঁ, ভিডিঅ'টো দীঘলীয়াও নকৰোঁ, কোৱা যি টি কথা কয়। গাঁওখনৰ পৰিৱেশটো চব গোটেই পানী, অকল জাষ্ট আমাৰ গাঁওখনৰ এতিয়া আমাৰ অঞ্চলটোত প্ৰায় 10খনমান গাঁও পানীৰ তলতে উপঙি আছে বুলি ক'ব পাৰি পানীতে। আমাৰ এইডোখৰ যিখন গাঁওখন, অকল মানুহৰ ঘৰৰ ভেটিকেইটা আৰু ৰাস্তাটোহে ওলাই আছে। বহুত হাৰাশাস্তি হৈছে। এইবাৰ বুলিয়ে নহয়, প্ৰতি বছৰে হয় আমাৰ গাঁওখনৰ পানী। এতিয়া ফিল্ডটোতো আমাৰ গাঁৱৰ অঞ্চলটোত নাই। আমি য'ত যাওঁ 9-10 কিলোমিটাৰমান আঁতৰত যাওঁ, তাতো দেখোঁ পানী বাঢ়ি আছে। ইতিমধ্যে ফিল্ডটো ডুবি আছে। সেইবাবে আছাম পুলিচৰ ইণ্টাৰভিউটো অলপ দেৰি হৈছে, ভালেই হৈছে। মই বিশেষকৈ পুলিচৰ কাৰণে প্ৰেক্টিছ কৰাই নাই, কৈছোঁৱে। মই যিহেতু SSC GD কাৰণেহে কৰি আছোঁ। SSC GD যদি সোনকালে ৰিজাল্টটো মুকলি কৰি দিয়ে, ভালে হ'ব। ৰাস্তাতে প্ৰেক্টিছ কৰি থাকিব পাৰি যিহেতু। সিমানে আপোনালোকে মুঠতে সপ্তাহত 2 দিনমান ৰানিং কৰিবলৈ চেষ্টা কৰক। ৰেগুলাৰ পৰা নাই যদিও, এতিয়াও যিহেতু পানী চলি আছে, বানপানী হৈ আছে, মুঠতে ৰাতিপুৱাতো উঠিবলৈ মন নাযায়, উপায় নাই, উঠিব লাগিবই। যেতিয়া চাকৰি পাব ন, তাৰপিছতো আপোনালোকে ৰাতিপুৱাই উঠিবই লাগিব। সেইবাবে কষ্ট কৰি থাকক। এটা বাক্য অনুসৰণ কৰিয়ে আজিলৈকে আপোনালোকে কষ্ট কৰি আছোঁ, একেবাৰে নোৱাৰিলে 100 বাৰে কৰা। সেয়াই। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকওঁ। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, গুৰুত্বপূৰ্ণ চাকৰি ৰিলেটেড আপডেট আৰু গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ যদি চাকৰি এটা ল'ম বুলি ভাবিছে পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ। বাই বাই।